হাই ই কক্ষালৈ তোমালোক সকলোকে স্বাগতম মই শ্ৰী পুণ্যব্ৰত বৰদলৈ আজি আমি সপ্তম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পঞ্চম পাঠটোলৈ তোমালোকৰ মাজলৈ আহিছো পঞ্চম পাঠটিৰ নাম হ'ল বিজ্ঞান আৰু আমাৰ মানসিকতা বিজ্ঞান আৰু আমাৰ মানসিকতাৰ এই পাঠটোত আমি বিজ্ঞানৰ প্ৰতি বৈজ্ঞানিক দৃষ্টিভংগী এই বিষয়ে আমি অলপ আলোচনা কৰিম বৈজ্ঞানিক দৃষ্টিভংগীৰে আমি কথাবোৰ চাব লাগে তেতিয়া আমি কেনেদৰে সফল হওঁ বা আমাৰ কি লাভ হয় সেই বিষয়ে আমি জানিম আমি উৰা বাতৰি বা এনে ধৰণৰ দুষ্প্ৰচাৰ অপপ্ৰচাৰৰ কাণ নিদি আমি কি কৰিব লাগে বৈজ্ঞানিক মানসিকতাৰে আমি কথাবোৰ চিন্তা কৰিব লাগে এই বিষয়ে আমি পাম পাঠটোত আহচোন পাঠটোত কি আছে অলপ আলোচনা কৰো ৰতনপুৰ গাঁৱৰ নতুন আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী জংকি ৰতনপুৰ নতুন আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী বুধবাৰৰ দিনটো ৰতনপুৰ গাঁৱৰ সাপ্তাহিক হাট বহাৰ দিন বুধবাৰে কি হয় ৰতনপুৰ গাঁৱত সাপ্তাহিক হাট বহে মানে তোমালোকৰ বিদ্যালয়ৰ আশে-পাশেও হাট বজাৰ বহে সাপ্তাহিক হ'ব পাৰে দৈনিক হ'ব পাৰে এইখন ৰতনপুৰত কি হয় সাপ্তাহিক হাট বহে সেই হাটখন কোনবাৰে বহে বুধবাৰে বহে বাটত গাড়ী মটৰৰ ভিৰ হোৱাৰ আগতেই বিদ্যালয় যোৱাৰ বাবে জংকি সাজু হ'ল জংকি কি হ'ল বিদ্যালয়লৈ যাব হাট বজাৰ হেদিনাখন হাট বহে বুধবাৰ হেহে কি হৈছে তাই সোনকালে ওলালে অকন গাড়ী মটৰৰ ভিৰ হলে তাই যাবলৈ দিগদাৰ হ'ব ভিৰ হলে ৰাস্তাত যোৱা দিগদাৰ হ'ব গাড়ী মটৰৰ বাবে হেহে তাই সোনকালে অলপ সাজু হ'ল আগদিনাখন বিদ্যালয়ৰ জাননী ফলকত পোৱা চিটা দিয়াৰ বাতৰিটোৱে গাঁৱৰ বহু অভিভাৱকক বিমূৰত পেলাইছিল আগদিনাখন বিদ্যালয়ৰ জাননী ফলকত কি দিছিলে যে নোটিছ বোৰ্ড জাননী ফলক নোটিছ বোৰ্ডত কি দিছিলে যে বুধবাৰে কি কৰিব বিদ্যালয়ত চিটা দিব ছাত্ৰ ছাত্ৰীসকলক এই বাতৰিটোৱে বহু অভিভাৱকক কি কৰিছিলে বিমূৰত পেলাইছিলে জংকিৰ মাক দেউতাকো চিন্তিত হৈছিল কথাটো লৈ যে চিটা দিব আজি কি হয় কি নাই কিয়নো ভাম্যভাষৰ জৰিয়তে অহা বাতৰিটোত চিটা প্ৰয়োগৰ ফলত শিশুসকলৰ ভীষণ অপকাৰ হোৱাৰ কথাহে উল্লেখ আছিল উলুটা ভাম্যভাষ মানে হ'ল মোবাইল ফোন তো এই মোবাইল ফোনৰ জৰিয়তে এটা বাতৰি আহিছিলে মেছেজটোত কি দিয়া আছিলে যে চিটা ললে শিশুসকলৰ অপকাৰ হ'ব কিবা হ'ব এনেকুৱা ধৰণৰ কিছুমান বাতৰি আহিছিলে তাৰ বাবে অকল জংকিৰেই মাক দেউতাক নহয় বহু অভিভাৱক চিন্তিত হৈছিলে ইফালে জাননী ফলকত কি দিছে যে বুধবাৰে চিটা দিয়া হ'ব জংকিয়ে সেইদিনা বাটত কমল আৰু জেনিথক লগ নাপালে জেনিথক আনকালে তাই লগ পায় বাটত স্কুললৈ যাওঁতে কিন্তু সেইদিনা লগ নাপালে কিয় উল্লেখ কৰিছে কথাটো চাওঁচোন তথাপিও তাই খৰখেদাকৈ বিদ্যালয়লৈ গ'ল তাই জেনিথ আৰু কমলক লগ নাপালে কিন্তু তথাপিও তাই খৰখেদাকৈ গ'ল বিদ্যালয় লগত কোনো নাথাকিলে জংকিৰ কৃত্ৰিম ভৰি দুখনেৰে আগুৱাই যাবলৈ বৰ কষ্ট হয় জংকি ভৰি দুটা নাই তাই কৃত্ৰিম ভৰি লগাই পেলাই খোজ কাঢ়ায় সেইকাৰণে কমল আৰু জেনিথক নোপোৱাৰ বাবে তাই বৰ কষ্ট হৈছিলে সেইদিনা বিদ্যালয়লৈ যাবলৈ তাৰপিছত কি আছে জংকিৰ বিদ্যালয়লৈ গৈ খেলপথাৰ শ্ৰেণীকোঠা আদি কতো নিজৰ লগৰীয়াবোৰক নেদেখি বিদ্যালয়ৰ ওচৰতে থকা সহপাঠী শংকৰৰ ঘৰ পালেগৈ কিয় বিদ্যালয়ত কাকো দেখা নাই তাই প্ৰথম যিখন বিদ্যালয় ফিল্ড খেলপথাৰ সেইখনতো কাকো নেদেখিলে তাৰপৰা শ্ৰেণীকোঠালৈ গ'ল শ্ৰেণীকোঠাটো কাকো নেদেখিলে তেতিয়া তাই কি ভাবিলে যে মই বিদ্যালয়ৰ ওচৰত যি আমাৰ সমনীয়া লগৰীয়া শংকৰৰ ঘৰলৈকে যাওঁ শংকৰৰ কথা সুধো কি হ'ল কি নাই শংকৰক ঘৰৰ চোতালত খেলি থকা দেখা পাই জংকি আচৰিত হ'ল জংকি আচৰিত হৈ গ'ল শংকৰ দেখোন খেলি আছে বিদ্যালয়লৈ যাব লাগে তাই খেলি আছে তাই তেতিয়া কিবা প্ৰশ্ন সুধিলে শংকৰ তুমি এতিয়াও বিদ্যালয়লৈ যাবলৈ সাজু হোৱা নাই কিয়
তাই মনতে প্ৰশ্ন উদয় হ'ল আৰু সুধিয়ে পেলালে শংকৰক শংকৰে খেলি থকাৰ পৰাই উত্তৰ দিলে মায়ে আজি মোক বিদ্যালয়লৈ যাবলৈ মানা কৰিছে শংকৰে কি উত্তৰ দিলে যে মায়ে আজি মোক বিদ্যালয়লৈ যাবলৈ মানা কৰিছে তাৰপিছত কি হ'ল তুমিও ঘৰলৈ সোনকালে উভতি যোৱা নহলে তোমাক চিতা দিবলৈ অহা মানুহে ধৰি নি চিতা দিব কি বুলি ক'লে যে তুমিও সোনকালে ঘৰলৈ ঘূৰি যোৱা বিদ্যালয়ত থাকিব নালাগে তোমাকো নহলে চিতা দিবলৈ অহা মানুহে চিতা দি দিব ধৰি নি পেলাই আজি আমাৰ লগৰ কোনো নাহে সি লগতে এইটো ক'লে বাতৰিটো দিলে যে আজি আমাৰ লগৰ কোনো নাহে সকলোৱে চিতা দিয়া বাবে স্কুলত চিতা দিব বুলি জানি তেওঁলোক নাহে জংকিয়ে আচৰিত হৈ ক'লে যেতিয়া জংকিয়ে আচৰিত হৈ ক'লে কি ক'লে তুমি কি কৈছা এইবোৰ চিতা হ'লে ভালে হ'ব বলা আমি বিদ্যালয়লৈ গৈ নীলিমা খাতুন বাইদেউক আজি যে কোনো ছাত্ৰ ছাত্ৰী অহা নাই সেই বিষয়ে জনাওঁগৈ তাই শংকৰক বুজালে যে কি কথা কোৱা তুমি চিতা দিলে ভালে হয় চিতা দিলে ভাল হ'ব আমাৰ কিবা বেমাৰ থাকিলে ভাল হ'ব এনেকুৱা ধৰণে তাই বুজাইলে আৰু বুজাই পেলাই ক'লে যে এই কথাটো আমি বাইদেউক কওঁগৈ নীলিমা খাতুন বাইদেউক আমি কথাটো কওঁগৈ শংকৰে জংকিৰ কথাটো মানি যাবলৈ মান্তি হ'ল আৰু মাকক জনালে যে তাই জংকিয়ে যেতিয়া ক'লে যে ব'লা আমি বিদ্যালয়লৈ যাওঁ নীলিমা খাতুন বাইদেউক এই কথাটো কওঁ আৰু মাকক শংকৰে তেতিয়া কি কৰিলে মাকক জনালে আৰু মান্তি হৈ বিদ্যালয়লৈ গ'ল জংকিয়ে শংকৰক লৈ খৰখেদা কৰি নীলিমা খাতুন বাইদেউৰ ওচৰ পালেগৈ জংকি আৰু শংকৰ ইতিমধ্যে গৈ ক'ত পালেগৈ নীলিমা খাতুন বাইদেউ শিক্ষয়িত্ৰী নীলিমা খাতুন বাইদেউৰ ওচৰ পালেগৈ নীলিমা বাইদেৱে দুয়োকে দেখি সুধিলে কি হ'ল তোমালোকৰ লগৰীয়াবোৰ কলৈ গ'ল এতিয়ালৈকে অহা নাই যে কি হ'ল কোনো অহা নাই যে তোমালোকৰ লগৰীয়া কিবা হৈছে নেকি এনেকে প্ৰশ্ন সুধিলে জংকি আৰু শংকৰক তাৰপিছত জংকিয়ে ক'লে চিতা দিয়াৰ কথা শুনি ভয়তে বাকী ছাত্ৰ ছাত্ৰীসকল অহা নাই বাইদেউ জংকিয়ে উত্তৰটো দিলে যে আজি যে বিদ্যালয়ত চিতা দিব সেই বিষয়ে জানি সকলো ছাত্ৰ ছাত্ৰী ভয়তে বিদ্যালয়লৈ অহা নাই লগতে শংকৰে ক'লে কমলৰ খুৰাকে কালি ভাম্যভাষত অহা চিতা সন্দৰ্ভত বাতৰি এটা আমাৰ গাঁৱৰ সকলোকে হেনো বুজাই দিছে কমলৰ খুৰাক তেখেতৰ মোবাইলত যি মেছেজ আহিছিলে বাতৰি আহিছিলে সেই বাতৰিটো কি কৰিলে সকলো অভিভাৱককে বুজাই দিলে গাঁৱৰ বিভিন্ন মানুহক বুজাই দিলে যে কি বুলি বুজাই দিলে সেইটো আমি পাম সেয়েহে আমাৰ মায়েও মোক আহিবলৈ মানা কৰিছিল বাধা দিছিল মানা কৰা মানে বাধা দিয়া মোৰ মায়েও শংকৰৰ মাকেও তেওঁ আহিবলৈ বাধা দিছিল কলৈ বিদ্যালয়লৈ এই কথাবোৰ শুনি নীলিমা বাইদেৱে প্ৰধান শিক্ষক বিনোদ ওৰাং মহাশয়ক সকলো কথা ক'লে গোটেই বিৱৰণীটো গোটেই কথাখিনি কি ক'লে নীলিমা বাইদেৱে গৈ বিনোদ ওৰাং হ'ল সেইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক তেখেতক ক'লে আলোচনা কৰিলে দুইগৰাকীয়ে তাৰপিছত প্ৰধান শিক্ষক মহোদয়ে ভাম্যভাষাৰ যোগেদি সেই অঞ্চলৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক ৰতন পায়েং মহোদয়ক ছাত্ৰ ছাত্ৰীসকলে চিতা লোৱাৰ ভয়ত বিদ্যালয়লৈ নহাৰ কথা জনালে প্ৰাথমিক চিকিৎসালয় এখন আছিলে ৰতনপুৰত সেইখনৰ যিজন চিকিৎসক ডাক্তৰ গৰাকী নাম আছিলে ৰতন পায়েঙক জনালে ভাম্যভাষাৰ জৰিয়তে ভাম্যভাষ মানে আগতে কৈছোঁ তোমালোকক কি মোবাইল ফোনৰ জৰিয়তে ক'লে প্ৰধান শিক্ষক আৰু চিকিৎসকগৰাকীয়ে আলোচনা কৰি সেইদিনাখনেই আবেলি পৰত বিদ্যালয়ৰ চৌহদত এখন জৰুৰী সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ল'লে দুইগৰাকীয়ে ফোনতে কথা পাতি প্ৰধান শিক্ষক আৰু চিকিৎসক পায়েঙে কি কৰিলে আলোচনা কৰিলে যে আজি এখন বিদ্যালয়ত আবেলি পৰত আমি এখন সভা পাতিব লাগিব কিহৰ বাবে এই চিতা সন্দৰ্ভত মানুহক সচেতন কৰিব লাগিব বুলি তাৰপিছত প্ৰধান শিক্ষকে বিদ্যালয়ৰ সহযোগী কৰ্মী হৰিধনক গাঁওবুঢ়া অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলক সভাৰ বিষয়ে জনাবলৈ পঠিয়ালে ইতিমধ্যে কি কৰিলে প্ৰধান শিক্ষক মহোদয়ে বিনোদ ওৰাঙে যি বিদ্যালয়খনৰ
সহযোগী কৰ্মী যিগৰাকী আছিলে তেখেত হৰিধনক গাঁওবুঢ়াক মাতিব ক'লে সেই সভাখনলৈ আবেলি যিখন হ'ব অভিভাৱকসকলক আৰু ছাত্ৰ ছাত্ৰীসকলক মাতিবলৈ পঠাই দিলে এই কাৰ্যত জংকী শংকৰহঁতে সহযোগ কৰিলে আৰু এই মানুহ মতা কাৰ্যত জংকী আৰু শংকৰহঁতেও সহযোগ কৰিলে গাঁৱৰ চিকিৎসালয়ৰ চিকিৎসক ৰতন পায়েং মহোদয়ে আবেলিৰ সভাত সকলোকে উদ্দেশ্য কৰি সম্ভাষণ জনালে তেখেতে কি কৰিলে আবেলি সভা হ'ল অনুষ্ঠিত হ'ল আৰু সভাত তেখেতে সকলোকে সম্ভাষণ জনালে যে আপোনালোক এই সভাখনলৈ আহিছে বৰ ভাল কথা এনেকৈ সম্ভাষণ জনালে আৰু সম্বোধন কৰিলে আৰু সচিত্ৰ প্ৰচাৰ পুস্তিকাসমূহ উলিয়াই চিতা সম্পৰ্কে বুজাবলৈ চেষ্টা কৰিলে সচিত্ৰ মানে ছবি থকা ছবি বা চিত্ৰ সহ থকা পুস্তিকা সৰু সৰু কিতাপ এইবোৰৰ জৰিয়তে সৰু সৰু পুস্তিকাৰ জৰিয়তে তেখেতে কি কৰিলে মানুহখিনিক সভালৈ অহা মানুহখিনিক কোন কোন আহিছে অভিভাৱক আহিছে গাঁওবুঢ়া আহিছে অন্যান্য ৰাইজ আহিছে এই সকলোকে ছাত্ৰ ছাত্ৰীসকল আহিছে সকলোকে চিতাৰ সম্পৰ্কে বুজাবলৈ যত্ন কৰিলে দেখুৱালে পুস্তিকাসমূহ দেখাৰ পাছত অভিভাৱকসকল অতি উৎসাহিত হ'ল এই পুস্তিকাসমূহ দেখাৰ পিছত সকলো উৎসাহিত হ'ল অভিভাৱক ছাত্ৰ ছাত্ৰী গাঁওবুঢ়া সকলো উৎসাহিত হ'ল তেখেতে ক'লে ভুলটো ভাঙিছে চাগে চাওঁচোন তাৰপিছত কি হ'ল গাঁওবুঢ়াই চিকিৎসক পায়েঙক ক'লে আপুনি আমাক বীজাণুৰ সংক্ৰমণ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে কিছু জনালে আমি লাভৱান হ'ম গাঁওবুঢ়াই তেতিয়া অনুৰোধ জনালে চিকিৎসক পায়েঙক যে আপুনি আমাক বীজাণুৰ সংক্ৰমণ কেনেকেনো বীজাণুবোৰ আমাৰ দেহত সোমায় বা এই সংক্ৰমণ হয় এই বিষয়ে জনালে আমি নথৈ আনন্দিত হ'ম আৰু লাভৱান হ'ম সেইবুলি ক'লে পায়েং ডাঙৰীয়া মিচিকিয়াই হাঁহি ক'লে নিশ্চয় পুস্তিকাসমূহৰ কথাখিনি আলোচনা কৰাৰ লগতে বীজাণুৰ সংক্ৰমণ আৰু ৰোগৰ প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে কম পুস্তিকাত যিখিনি কথা আছে আমি মই কমেই পায়েঙে ক'লে আৰু বীজাণুৰ সংক্ৰমণ বীজাণু কেনেকৈ আমাৰ দেহত সোমাই যায় বা ই সংক্ৰমিত কেনেকৈ হয় এই বিষয়ে মই আপোনালোকক অৱগত কৰাম আৰু প্ৰতিৰোধ কেনেকৈ কৰিব পাৰি ৰোগৰ প্ৰতিৰোধ কেনেকৈ কৰিব পাৰি বীজাণুৰ প্ৰতিৰোধ কৰি আমি ৰোগ প্ৰতিৰোধ কৰিব কেনেকৈ পাৰোঁ এই বিষয়ে মই আপোনালোকক জনাম পায়েং ডাঙৰীয়াই ক'বলৈ আৰম্ভ কৰিলে অন্য অনুজীৱৰ নিচিনাকৈ বীজাণু আমাৰ দেহত প্ৰৱেশ কৰে বিভিন্ন ধৰণৰ অনুজীৱৰ দৰে বীজাণু আমাৰ দেহত প্ৰৱেশ কৰে বিভিন্ন মাধ্যমেৰে বিভিন্ন স্থানেৰে আমাৰ শৰীৰত প্ৰৱেশ কৰে কিছুমান শক্তিশালী বীজাণুৱে পলিঅ' জলতাংক ইনফ্লুৱেঞ্জা হেপাটাইটিছ আদি ৰোগৰ সৃষ্টি কৰে কি ক'লে আৰু লগতে পলিঅ' এইবোৰ বীজাণু জলতাংক কুকুৰে মেকুৰীয়ে বা বিভিন্ন ধৰণৰ বনৰীয়া জন্তুৱে কামুৰিলে বা ঘৰচীয়া জন্তুৱে কামুৰিলে বা মানুহে কামুৰিলে জলতাংক হ'ব পাৰে ইনফ্লুৱেঞ্জাৰ তোমালোকৰো হয় জ্বৰ চৰ্দি কাহ এনেকুৱাবোৰ হয় নহয় হেপাটাইটিছ আদি ৰোগ সৃষ্টি কৰে কোনে এই বীজাণুবোৰে সেইবোৰ বীজাণুৱে মানুহৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সহজে হ্ৰাস কৰে আৰু যেতিয়া বীজাণুটো সোমাই যায় আমি ৰোগৰ সৈতে যুঁজিব পৰা আমাৰ যিটো ক্ষমতা সেইটো আমাৰ নাইকিয়া কৰি দিয়ে বা হ্ৰাস কৰি দিয়ে বুলি ক'লে ডাক্তৰ পায়েঙে চিটা প্ৰয়োগ কৰি এই ভয়ানক বীজাণুবোৰৰ সংক্ৰমণ ৰোধ কৰিব পাৰি আৰু এই বীজাণুবোৰৰ ৰোধ কৰাৰ একমাত্ৰ উপায় হ'ল চিটা দিব লাগিব আমি তেতিয়া আমাৰ দেহত সোমালেও আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো বৃদ্ধি পায় আৰু তেতিয়া সেই বীজাণুটোৰ লগত আমাৰ দেহৰ বিভিন্ন অংগই যুঁজ দিব পাৰে উপযুক্ত সময়ত শৰীৰৰ চিটা প্ৰয়োগ কৰি আমাৰ শিশুসকলৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা সৃষ্টি কৰাটো অতি প্ৰয়োজন উপযুক্ত সময়ত দিব লাগিব বীজাণুটো সোমোৱাৰ পিছত দিলে সিমান লাভ নহ'ব আগতীয়াকৈ দিব লাগিব যাতে বীজাণুটো সোমালে সেই ক্ষমতাটোৱে চিটাৰ যিটো শক্তি প্ৰতিৰোধ ক্ষমতাই কি কৰিব তাক মাৰি পেলাব পাৰে বীজাণুটোৱে বা শক্তি ক্ষীণ কৰি পেলাব পাৰে এনেকুৱা কৰিব এই কোনে চিটাই
চিকিৎসকগৰাকীয়ে এইদৰে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কথা ভালদৰে আলোচনা কৰিলে আৰু ইয়াৰ ফলত তেওঁলোকৰ মনৰ পৰা ভুল ভাৱ আঁতৰি গ'ল। মানুহখিনিয়ে যি ভুল ভাৱ ভাবি আছিলে চিটা ল'লে বিপদ হ'ব বুলি, সেই বিপদ হোৱা ধাৰণাটো তেওঁলোকৰ মনৰ পৰা আঁতৰি গ'ল। বুজি পালে চিটা ল'লে যে ভাল হয়, ৰোগৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিহে কৰে, সেই কথাটো তেওঁলোকে বুজি পালে। এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত জংকীৰ সজাগতাক সকলোৱে ধন্যবাদ জনায়। জংকীৰ গোটেই প্ৰক্ৰিয়াটোৰ মূল তেখেতে গ'লে, নীলিমা বাইদেউক ক'লে, শংকৰক ক'লে, শংকৰে আৰু জংকীয়ে লগ লাগি নীলিমা বাইদেউক ক'লে, নীলিমা বাইদেৱে প্ৰধান শিক্ষকক ক'লে, প্ৰধান শিক্ষকে ডাক্তৰ পায়েঙক ক'লে। এনেকৈ গোটেই প্ৰক্ৰিয়াটোত জংকীৰ যি ভূমিকা সেইটো সকলোৱে বাহবা দিলে, ধন্যবাদ দিলে। সেই সভাতেই প্ৰধান শিক্ষক মহোদয়ে অনলাইনৰ মাধ্যমেৰে বা মুখে মুখে বাগৰি যোৱা উৰা বাতৰিৰ ক্ষতিকাৰক দিশৰ বিষয়েও ৰাইজক জনালে। যে উৰা বাতৰিবোৰে আমাক ক্ষতি কৰে সেই বিষয়ে প্ৰধান শিক্ষকে জনালে। কিহৰ মাধ্যমেৰে আহিব পাৰে? অনলাইন মাধ্যমেৰে আহিব পাৰে বা মুখে মুখে বাগৰি আহিব পাৰে। সেইবোৰৰ পৰা দূৰ হৈ থাকিবলৈ ক'লে, তাৰ সত্যতা বিচাৰ কৰিবলৈ অনুৰোধ জনালে, যাতে এইটো সত্য নে ভুল নে শুদ্ধ সেই কথাটো তেওঁলোকক সকলোকে বিচাৰ কৰিবলৈ আহ্বান জনালে। লগতে এনে বাতৰিৰ পৰা সকলোকে সাৱধান হৈ থাকিবলৈ ক'লে। এই উৰা বাতৰিসমূহৰ পৰা প্ৰধান শিক্ষক মহোদয়ে বিনোদ ওৰাং ডাঙৰীয়াই কি ক'লে? আপোনালোকে সাৱধান হৈ থাকিব বুলিও জনালে। প্ৰধান শিক্ষক মহোদয়ে চিকিৎসক পায়েঙৰ শলাগ লোৱাৰ লগতে ৰাইজক সভাত উপস্থিত থাকি সহযোগ কৰাৰ বাবে ধন্যবাদ জনালে। পায়েং মহোদয়ে আহি প্ৰধান শিক্ষকৰ অনুৰোধ মৰ্মে তাৎক্ষণিকভাৱে যি পদক্ষেপ গ্ৰহণ কৰিলে তাৰ বাবে তেখেতে কৃতজ্ঞতা জনালে প্ৰধান শিক্ষক মহোদয়ে ডাক্তৰ পায়েঙক। আৰু ৰাইজ নহ'লে কি হ'লহেঁতেন? সভাখন হ'লহেঁতেন জানো? কাক ক'লে হয়? এই সভাত উপস্থিত থাকি সহযোগ কৰিলে, তাৰ বাবে ৰাইজকো তেখেতে ধন্যবাদ জনালে। লগতে এনে উৰা বাতৰিৰ পৰা ৰাইজক বিৰত থাকিবলৈ পৰামৰ্শ দিয়ে আৰু সন্দেহজনক কোনো বাতৰিৰ সত্য জানি লোৱাৰ প্ৰয়োজন বুলি দোহাৰে। আৰু মই যিটো ক'লো যে উৰা বাতৰিবোৰ সত্য নে অসত্য সেই কথাটো সকলোৱে বিচাৰ কৰি চাবলৈ, চিন্তা কৰি চাবলৈ অনুৰোধ জনালে আৰু এইবোৰৰ পৰা পৰাপক্ষত বিৰত থাকিবলৈ অনুৰোধ জনালে। উৰা বাতৰিসমূহ সমাজৰ বাবে এক প্ৰকাৰৰ খুচৰা ৰোগ, সংক্ৰমণ ৰোগ। উৰা বাতৰিবোৰ ইজনৰ মুখৰ পৰা সিজন, সিজনৰ মুখৰ পৰা সিজন সমাজৰ হানি কৰে। সেই খুচৰা বা সংক্ৰমণ ৰোগ বুলি কৈছে। তেখেতে ছাত্ৰ ছাত্ৰীসকলক এনে উৰা বাতৰিক বিশ্বাস নকৰি চিটা ল'বলৈ পৰামৰ্শ দিয়ে। চিটা লোৱা, তোমালোকে এই উৰা বাতৰিবোৰত ভুল নাযাবা, তোমালোকে চিটা লোৱা, চিটা ল'লে তোমালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব, বীজাণুৰ প্ৰতি যুঁজ দিয়াৰ দেহত শক্তি হ'ব। এই কথাটো তেখেতে বুজালে। প্ৰধান শিক্ষক মহোদয়ৰ পৰামৰ্শ অনুসৰি পাছদিনাখন পুৱা বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰী যথাসময়ত ৰংমনে চিটা লোৱাৰ বাবে উপস্থিত হ'ল। লাভটো কি হ'ল? এতিয়া যে সকলোৱে বুজি পালে যে এইটো উৰা বাতৰি আছিলে, ই অসত্য বাতৰি আছিলে, মিছা বাতৰি আছিলে। তাৰপিছত সকলোৱে বুজি পোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকল ৰংমনেৰে আহি পিছদিনাখন বিদ্যালয়ত উপস্থিত হ'ল আৰু চিটা লোৱাৰ বাবে সাজু হ'ল। এই গোটেই প্ৰক্ৰিয়াটোত জংকীৰ ভূমিকা আৰু বিজ্ঞান আৰু আমাৰ মানসিকতাৰ প্ৰকাশ পাইছে। ইয়াৰ জৰিয়তে আমি বিজ্ঞানৰ যি বৈজ্ঞানিক দৃষ্টিভংগী ৰাখিব লাগে যে সকলো কথাতে, সেই কথাটো আমি বুজি পালোঁ। এতিয়া দুটিমান প্ৰশ্ন আমি আলোচনা কৰোঁ, চাওঁ আহাচোন। প্ৰথম প্ৰশ্নটো কি আছে? চিটা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰি কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল? কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল? চিটাৰ যিটো উৰা বাতৰি সেইটো কি মাধ্যমেদি প্ৰচাৰ হৈছিল? একত দিছে ভ্ৰাম্যভাষৰ যোগেদি, দ্বিতীয় দিছে বাতৰি কাকতৰ মাধ্যমেৰে। তো আমি গম পাইছিলোঁ যে ভ্ৰাম্যভাষ মানে মোবাইল ফোন, আৰু ভ্ৰাম্যভাষৰ যোগেদিয়ে এই চিটা সম্বন্ধে উৰা বাতৰিটো প্ৰচাৰ হৈছিলে। বিদ্যালয়লৈ চিটা সম্পৰ্কে সবিশেষ জনাবলৈ কোন আহিছিল? বিদ্যালয়লৈ চিটা সম্বন্ধে সবিশেষ জনাবলৈ কোন আহিছিল? গাঁৱৰ চিকিৎসালয়ৰ চিকিৎসক ৰতন পায়েং। আমি জানিছিলোঁ যে ৰতন পায়েঙে এখন সজাগতা সভা অনুষ্ঠিত কৰা হৈছিল, যি সেই সজাগতা সভা চিটাৰ সম্বন্ধে বিস্তৃতভাৱে আলোচনা
কৰিছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ আহোঁ ধন্যবাদ